নমস্কাৰ বন্ধুসকল আজ মটৰছৰ পৰা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো খুব ধুনীয়া কণ্ডিশ্যনৰ এখন এল্টো K10 VXI মডেল লৈ আহিছো ভিডিঅ'টো শেষলৈকে চাব যিখন গাড়ী শ্বৰুম বুলি নকওঁ কিন্তু গাড়ী একদম মজা কিতাপত আছে গাড়ীখন চাই লওক মই গোটেই কমপ্লিট খুলি খালি সব দেখাম প্ৰথমতে ৰাউণ্ডটো চাই লওক ফকলেম লাগি আছে দেখিছে ফাৰ্ষ্ট টনা গাড়ী চাবি দুটাই পাব 1000 cc হয় টায়াৰ কণ্ডিশ্যন চাওক টায়াৰ মোটামুটি দেখিছে আপোনাৰ 85% ওপৰত আছে গাড়ী কোটো তেনেকৈ ডাকি দুগা নাই দেখিছে মোটামুটি অইল পেইণ্টতে আছে এইটো টায়াৰ দেখিছে সব 85% প্লাস আছে VXI মডেলটো হয় আৰু গুলা ৰেজিষ্ট্ৰেচন হয় আপোনাৰ এল্টো K10 VXI দেখিছে একদম মজা কিতাপ হৈ আছে গাড়ী কিবা নাই বডি সাউন্ড কিবা সাসপেনশন সাউন্ড একো কাম নাই নিজা ষ্টাইল ভাই চলাব পৰা হৈ আছে আৰু এটো 1000 cc মডেলটো অলপ জোৰটো বেছি হয় যিকেইজন চলাই তেখেতে গম পায় মাইলেজটো ভাল মেইনটেনেন্স কম গুটেকেইটা টায়াৰ ভাল লাগিছে টায়াৰ যিটা লাগিছে আপোনালোকে 30-35 হাজাৰ আৰামত চলাব পাৰিব আৰু প্ৰত্যেকটো বস্তুৱে আপোনাৰ ওয়াৰ্কিং আছে কোনো বাল্ব এটা ফিউজ নাই গাড়ী বাইকটো দেখি গম পাইছে যে কেনেকুৱা ৰবত আছে এই এসোসিস কমপ্লিট লাগি আছে আপোনাৰ ৰেইন গাৰ্ডৰ পৰা ধৰি ডোৰ ভিতৰ পৰা ধৰি ঢুলকিৰ পৰা গোটেইখিনি লাগি আছে এই ইঞ্জিনটো চক ইঞ্জিনটো দেখিছে এসোসিস কমপ্লিট লাগি আছে আপোনাৰ সিট কভাৰ মেটৰ পৰা ধৰি গোটেইখিনি আছে এইটো মডেলত VXI মডেলত পাই যাব আপুনি দুখন পাইণ্ড পাব সাউন্ড সিস্টেম পাব এসি হিটাৰ পৰা ধৰি গোটেইখিনি আছে ইঞ্জিন দেখিছে একদম যথেষ্টখিনি ধুনীয়া হৈ আছে যেন ৰাখিছে খুব ধুনীয়া মেইনটেনেন্স ৰাখিলে এখন দৰ্জা দেখিছে সম্পূৰ্ণ সিল আছে এফালে সব যথেষ্টখিনি স্পেচ আছে একেবাৰে লো মেইনটেনেন্স কাৰ হয় মাৰুতি ভিতৰত এল্টোখন সবে জানে আৰু এখন দৰ্জা দেখিছে সম্পূৰ্ণ সিল আছে ডিগিটো চাই লওক ডিগি দেখিছে সম্পূৰ্ণ সিল আছে আৰু স্পিকাৰ এখন ট্ৰে আছে সাউন্ড সিস্টেম দুটা ভালে লগাই দিছে আপোনাৰ স্পিকাৰ সনি স্পিকাৰ লাগি আছে মই স্পিকাৰ দেখাই স্পিকাৰটো চাওক স্পিকাৰটো 95% ওপৰত আছে দেখিছে মানে টায়াৰ টেনশ্যন ল'বলগীয়া নাই আপোনালোকে আৰু গাড়ীও কোনো টেনশ্যন ল'বলগীয়া নাই নিজা চলাব পৰা হৈ আছে এখন দৰ্জা দেখিছে সম্পূৰ্ণ সিল আছে বোলে চাওক একদম ধুনীয়া কিতাপ লৈ আছে গাড়ীখন আৰু এইটো মডেলত আপোনাৰ বহুতে ফোন কৰে বহুতে বিচাৰে বাৰু বেছিভাগ আমাৰ ডিমাপুৰ চাইডে গুচি যায় ডিমাপুৰ হওক মককচং মন এই চাইডে এইবোৰ গাড়ী বেছি বিচাৰে কাৰণ পাহাৰত অকণ জোৰটো বেছি চাবলৈ ভাল পায় আৰু কিলোমিটাৰটো চাওক কিলোমিটাৰ দেখিছে 51,449 কিলোমিটাৰ চলি আছে উইথ সাৰ্ভিস চেকত যদি কোনোবাই ডিলাৰ চেক কৰিব পাৰিব যদি মেকানিক আনি এইটো চেক কৰি ল'ব পাৰিব চাবি দুটাই পাই যাব মই বনেটখন আগে ইঞ্জিনটো দেখাই দিছোঁ ইঞ্জিন চক একদম ড্ৰাই হৈ আছে দেখিছে ক'তো লিকেজ নাই এফ্ৰণ্ট সিল আছে এইটো এফ্ৰণ্ট চক এইটো সিল হৈ আছে বেটেৰী গ্ৰীনে হৈ আছে নতুন লাগি আছে আৰু ইঞ্জিনৰ কোনো ধৰণৰ খোলা মেলা ৰেঞ্চেছ একো লগা নাই একদম কোম্পানীৰ পৰা যেনেকৈ দিছে জাষ্ট গাড়ী তেনেকৈ আছে বনেট দেখিছে সম্পূৰ্ণ সিল আছে আমি প্ৰত্যেকখন গাড়ী খুলি খালি দেখাওঁ যাতে গাড়ীখন আপোনালোকে ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে কেনেকুৱা কিতাপত আছে সেইকাৰণে আমি প্ৰত্যেকটো বস্তুৱে প্ৰত্যেক সিল কমপ্লিট দেখাওঁ বন্ধুসকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে এখন 2014 লাষ্টৰ মডেলটো হয় এল্টো K10 VXI এখন আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে 2,30,000 টকা ফাইনেন্সিয়েল এভেইলেবল আছে যদি কাৰোবাৰ চিভিল প্ৰফাইল ইনকম প্ৰুফ বেছি ভাল থাকে 70,000 টকা ডাউন পেমেণ্ট দিয়ক বাকীটো আমি লোন কৰাই দিম 3 বছৰৰ কাৰণে আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক বন্ধুসকল যদি গাড়ীখন দেখি ভাল লাগিছে ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া নতুন নতুন ষ্টক আহি আছে আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ফিজিকেলি ভিজিট দি গাড়ীবিলাক চাই লওক